এয়া মই আজি আপোনালোকক কাজি টেঙাই পানী টেঙা থ'বলৈ লৈছোঁ, তাকে অকণমান আপোনালোককো দেখাব বিচাৰিছোঁ। আৰু এয়া খলিহৰি ৰেডি কৰি ৰাখিছোঁ, আৰু কাজি টেঙা আৰু নিমখ আৰু মিঠাতেল দেই। আৰু এইকেইটা বস্তু ইয়াত মিলাব লাগিব, আৰু এখেতেহে আজি বনাব বিচাৰে। এয়া এতিয়া ৰেডি কৰা হৈছে, কাজি টেঙা চেপা হৈ গ'ল, আৰু এয়া নিমখৰ লগত অকণ মিলাই লৈছে। আৰু এতিয়া কাজি টেঙাৰ ৰসখিনি দিব বাকী। মিঠাতেল অকণমান দি লৈছে, মিঠাতেলটো দিলে মানে অকণ ভাল হয়। আৰু জলকীয়াও দিব পাৰে, আৰু আমাৰ এখেতে জলকীয়া নাখায় কাৰণে নিদিয়ে। ঘৰত বনাই খালে ভাল আৰু চাফ চিকুণ কৰা হয়, বজাৰৰ কিনাবোৰ অলপ বালি থকা যেনো লাগে। মই জলকীয়া ভালে পাওঁ খাবলৈ। আৰু ইয়াত টেঙা ৰসখিনি দি দিলে বাকী। আৰু জানেই বহুতে বনাবলৈ। এইটো লাডু বৰ ধুনীয়া হৈ গ'ল লাডুটো। বস্তুখিনি ধুনীয়াকৈ মিলাই দিব লাগে আৰু। কিন্তু ইয়াত 5 দিনমান মানে ঢাকি ৰাখিব লাগিব দেই। ধুনীয়াকৈ টেমা এটাতে লৈছে, এখেতে টিফিন এটাত লৈছে, আৰু ধুনীয়াকৈ কলপাতখন বান্ধি লৈ 4-5 দিনমান থ'ব লাগিব। ইয়াত শুকান টিফিন এটা লৈছে, আৰু তাতে ৰাখি থ'ব। 5 দিনৰ পিছত আকৌ খুলিব লাগিব। এয়া 5 দিনৰ পিছত খুলিলোঁ। এয়া চাওক, লাডুটো দেখিবলৈ খুব ধুনীয়া হৈছে, আৰু বস্তুখিনি গোটেইখিনি মিক্স হৈ গ'ল। এতিয়া খাবলৈ মই খালোঁ পিছে, ময়ে খাই চাইছোঁ, খুব ভাল লাগিছে খাই। আৰু আপোনালোকে জনাইতো জানেই, নজনাখিনি এনেকৈ বনাই খাবচোন ঘৰতে, আৰু বালি চালি একো নাথাকে, ভাল পাব খাবলৈ।